নমস্কাৰ। কবিতাৰ শিৰোনাম নিৰ্জন। কবি হোমেন বৰগোহাঁই। ইয়াত সময় স্তব্ধ, মৌন ইতিহাস। হেজাৰ সূৰ্যৰ মৃত্যু, অনেক আকাশ। ঐতিহ্যৰ ভগ্ন স্তূপ, মৃত নগৰীৰ আত্মাৰ পথত অৰ্থাৎ নকৰেহি ভিৰ। ইয়াত অকলে মই, কৰ্মচেতনাৰ স্পৰ্শাতীত অন্ধকাৰ, অন্ধ বেদনাৰ নৰকাগ্নি লেলিহান। ঈশ্বৰ ফেৰাৰ মৃত্যুহীন অস্তিত্বৰ অনৰ্থ বিস্তাৰ। নমস্কাৰ। শিশু শিল্পী প্ৰজ্ঞানন্দিনী চমুৱালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে হেল্ল' ফ্ৰেণ্ডছ, এনি ইণ্ডিয়া এট্ৰেকশ্যনলৈ মই দেৱানন্দ গগৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2020 চনৰ যি গ্ৰন্থমেলা হৈ আছে ঢকুৱাখানা, তাত আছোঁ আৰু লোকে লোকাৰণ্য হৈ পৰিছে। আজি তৃতীয় দিনা আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। মোৰ বেক চাইডত দেখিছে আপোনালোকে কি ধৰণৰ মানুহ আহি আছে আৰু খুব সুন্দৰ এটা পৰিৱেশ হৈ আছে। সকলোবোৰ স্কুলীয়া ল'ৰা ছোৱালীয়ে ইয়ালৈ বেছিকৈ আহিছে, সৰহসংখ্যক স্কুলীয়া ল'ৰা ছোৱালীয়ে মই দেখাই আছোঁ। মোৰ বেক চাইডত আপোনালোকে দেখিছে এয়া। শংকৰজ্যোতি বৰুৱা। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। কিতাপ কিনিবা নে চাইছা? কিনিছা? গুড বাই। আৰু কি নাম? নয়নজ্যোতি দাস। এয়া দেখিছে আপোনালোকে মোৰ বেক চাইডত সকলোবোৰ ষ্টুডেণ্টে আহিছে এতিয়া বেছিকৈ। খুব এটা সুন্দৰ পৰিৱেশ হৈ পৰিছে কিতাপবোৰখিনিত। কি কিতাপ লৈছা? মই ককিল চৌধুৰীৰ কবিতা পুথি, আপোনাৰ শুই থকা চহৰখনক জগাই দিয়া। তাৰপিছতে আৰু এই ল'লোঁ কিবা কেনেকুৱা লাগিছে আহি? বহুত ভাল লাগিছে। বিশেষকৈ ঢকুৱাখানাত পতা হৈছে। ঢকুৱাখানাত মানে আপোনাৰ যিমানখিনি আজিলৈকে ইমানকৈ দেখা হোৱা নাই, কিন্তু আপোনাৰ যিমানখিনি প্ৰথম হৈছে ন? এবাৰ প্ৰথম হৈছে, মানে গ্ৰন্থমেলা প্ৰথম হৈছে ঢকুৱাখানাত। হয়। এয়া দেখিছে আপোনালোকে এখন কিতাপৰ দোকানৰ ফ্ৰণ্টত আছোঁ মই আৰু অনাৰ আছে ইয়াতে। মই সুধিম তেখেতক, দাদা একেবাৰে কম দামৰ কিতাপ আছেনে? আছে। আৰু কি হয় কিতাপখন দাম কিমান? 20 টকা, 15 টকাৰ পৰা আৰম্ভ আছে। আৰু সাধু কিতাপ, ম্যানমাৰৰ সাধু। সাধু কিতাপ, ম্যানমাৰৰ সাধু। একেবাৰে কম দামৰ কিতাপ, 10 টকা, 15 টকা, 20 টকা। বুক ফেয়াৰৰ ষ্টেজত এতিয়া হোমেন বৰগোহাঁই ছাৰ আছে। ছাৰে ভাষণ দি আছে, আপোনালোকক মই অকণমান দেখাবলৈ গৈ আছোঁ। ইয়াত দেখিছে আপোনালোকে মূল ষ্টেজৰ ছাইডতে আছোঁ মই। যিসকল উন্নত জাতি, পৰাক্ৰমী জাতি, তেওঁলোকৰ সাজ পাৰ, তেওঁলোকৰ কথা বাৰ্তা, তেওঁলোকৰ জীৱন ধাৰা বালি বাকী সকলোৱে নকল কৰিছে। যিবিলাকে চীন দেশৰ মানুহে বা জাপানৰ মানুহে পশ্চিমীয়া কোনো কথাকেই গ্ৰহণ কৰা নাছিল। এতিয়া চীন দেশৰ মানুহো কোট টাই নিপিন্ধাকৈ কাকো দেখা নাযায়। জাপানী পৃথিৱীৰ সকলো মানুহৰে সাজ পাৰত আমেৰিকা ইউৰোপৰ নকল কৰিবলৈ আৰম্ভ কৰিছে। এইদৰে গোটেই পৃথিৱীখনত এটা বিৰাট পৰিৱৰ্তন হৈছে আৰু সেই পৰিৱৰ্তনত বেছিভাগ মানুহৰ জাতিৰ সংস্কৃতি চিৰকাললৈ হেৰাই গৈছে। আৰু পৃথিৱীৰ যিসকল পৰাক্ৰমী জাতি, ধনী জাতি, উন্নত জাতি, তেওঁলোকক নকল কৰি সকলোৱে নিজৰ সংস্কৃতি বিসৰ্জন দি এটা মাত্ৰ বিশ্ব সংস্কৃতি গ্ৰহণ কৰিছে। এইখিনি কথা কোৱাৰ অৰ্থই যে এই কিতাপখনত যিবোৰ কথা, যিবোৰ সাজ পাৰ, উৎসৱ, মানুহ, এইবোৰ কথা বৰ্ণনা কৰা হৈছে, এইবোৰ এতিয়া কেৱল কিতাপৰ পাততেই থাকি যাব, মানুহৰ জীৱনত কেতিয়াও নাথাকিব। তেতিয়াহ'লে তেওঁলোকে মানুহৰ জীৱনত সেইটো বিচাৰি নাপাব, তেওঁলোকে বিচাৰি পাব নৱনীতা গগৈৰ এই কিতাপখনত। সেইফালৰ পৰা মই এখন কিতাপ, অসাধাৰণ কিতাপ বুলি কৈছোঁ। তেওঁ এনেকুৱা বিষয় বাছি লৈছে লিখিবলৈ, ধৰক কোৱাবাৰীৰ দলনি। আমাৰ মোৰ শৈশৱত কোৱাবাৰীৰ দলনিখন স্বৰ্গ পৰি আছিল। এতিয়া সেইখন কোৱাবাৰীত ধানৰ খেতিও নহয়, পথাৰো নহয়, সেইখন নামটোহে মাত্ৰ জগাটোহে অৱশিষ্ট আছিল। কিন্তু কোৱাবাৰীৰ দলনিৰ বৰ্ণনা নৱনীতাৰ লেখাত চিৰকালৰ কাৰণে সঞ্চিত হৈ গ'ল। তাতোকৈ বেছি ক'ব গ'লে যিটো ঢকুৱাখনীয়া সংস্কৃতি, এইবোৰ চিৰকাললৈ হেৰাই গৈছে। কিন্তু সেই হেৰাই যোৱা বস্তুটো আৰু চিৰকাল জীয়াই থাকিব এইখন কিতাপৰ পৃষ্ঠাত। সেইকাৰণে কিতাপখন মই অসাধাৰণ বুলি কৈছোঁ। আৰু তেওঁৰ ভাষা সুন্দৰ, বিষয়বস্তুৰ বাছনি অতি অভিনৱ, অতি সুন্দৰ। আৰু এই কিতাপখন মই সমসাময়িক কালৰ এখন খুব শ্ৰেষ্ঠ কিতাপ বুলি বিবেচনা কৰোঁ। ঢকুৱাখানাত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা গ্ৰন্থমেলাৰ মঞ্চত উপবিষ্ট ঢকুৱাখানাৰ সুসন্তান, অসমৰ গৌৰৱ, সুসাহিত্যিক, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, গল্পকাৰ, প্ৰবন্ধকাৰ, কবি
শ্ৰীযুত হোমেন বৰগোহাঁইদেৱ। আমাৰ আজি অতি গৌৰৱৰ কথা যে আমি অসমৰ বিখ্যাত ব্যক্তিজন ঢকুৱাখানাৰ বিখ্যাত ব্যক্তিজনক আমাৰ মাজত পাইছোঁ। ঢকুৱাখানা ৰাইজে আজি আশা কৰিছিলোঁ, এই মূল আশাটোৱে হৈছে যে ঢকুৱাখানাৰ ছাত্ৰ ছাত্ৰীসকলক কিতাপৰ প্ৰতি আগ্ৰহী কৰা, কিতাপ দেখুওৱা। তেওঁলোকে এইবাৰ কিতাপ কিনিব পাৰক বা নোৱাৰক, তেওঁলোকে কিতাপ দেখক যে ইমান কিতাপ আছে, ইমান কিতাপ থাকিব পাৰে, যে আমি বহুত কিতাপ পঢ়িবলৈ আছে, এই ভাৱটো মনত জাগৃত হওক, এই ভাৱেৰে আমি এই অনুষ্ঠানটো পাতিছিলোঁ। ডক্টৰ গিৰীন গগৈয়ে কৈছে যে কিতাপ বিক্ৰী হওক নহওক সেইটো ডাঙৰ কথা নহয়, এই যে গ্ৰন্থৰ জগতখনৰ লগত স্কুলৰ ছাত্ৰ ছাত্ৰীবোৰ পৰিচিত হৈছে, গ্ৰন্থমেলা কাক কয় সেই বস্তু নিজৰ ঠাইত দেখিছে, সেইটোৱে আটাইতকৈ ডাঙৰ সফলতা। আৰু এইটো কথা কেতিয়াও পাহৰি যাব নালাগে যে অসমৰ আটাইতকৈ সুসভ্য ঠাইখিনিৰ ভিতৰত এখন আছিল ঢকুৱাখানা। অসমৰ যেতিয়া ব্ৰিটিছবিলাকে অসম অধিকাৰ কৰিলে, অসমৰ তৃতীয়খন চৰকাৰী মজুদাৰ স্কুল স্থাপন হৈছিল ঢকুৱাখানাত। আৰু এইটো এটা প্ৰবাদ বাক্য হৈছে যে শৰৎচন্দ্ৰ গোস্বামীয়ে যিখন ভূগোলৰ কিতাপ বহু বছৰৰ আগতে লিখিছিলে, 100 বছৰৰ আগৰ কথা, আমি সেইখন পাঠ্যপুথি হিচাপে পঢ়িছিলোঁ। তাত এইটো কথা সদায় আমি প্ৰচাৰ কৰি ফুৰোঁ, গৰ্বত বুকুখন ফুলি উঠে, ঢকুৱাখানা কি ক'ত কিয় বিখ্যাত। মাত্ৰ এটা বাক্য লিখিছিল, ঢকুৱাখানা বহুতো পুৰণি ভদ্ৰলোকৰ বাসস্থান। সেই সময়তে কালি মই বান্টগাঁৱৰ ফালে গৈছিলোঁ, 1898 চনত প্ৰাথমিক স্কুল প্ৰতিষ্ঠা হৈছিল। সেই যুগত গতিকে ঢকুৱাখানা শিক্ষা দীক্ষাত ইমান আগবঢ়া আছিল। আৰু শৰৎচন্দ্ৰ গোস্বামীৰ নিচিনা মানুহে তেতিয়াই কৈছিল ঢকুৱাখানা এখন পুৰণি ভদ্ৰলোকৰ বাসস্থান। সাংস্কৃতিক পৰিৱেশে ইমানবোৰ ভদ্ৰলোকৰ জন্ম দিছিল। সেই ঢকুৱাখানাত নিশ্চয় অনাগত যুগত বহুতখিনি ইয়াতকৈ বহুত সফল গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। আৰু ঢকুৱাখানাৰ গ্ৰন্থমেলাই অসমৰ আন বহুতো ঠাইৰ গ্ৰন্থমেলাক চেৰ পেলাব, এইটো আশা মই নিশ্চয় কৰোঁ, কাৰণ ঢকুৱাখানাৰ প্ৰতিভাৰ ওপৰত মোৰ খুব গভীৰ বিশ্বাস আছে। মই ৰাজু চুতীয়া, ঢকুৱাখানাৰ বালিগাঁৱৰ নিবাসী। মই প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ ছাৰলৈ, আৰু জানিব বিচাৰিছোঁ তেখেতে এটা অতি লোভনীয় চাকৰি এৰি আজি আমাৰ নয়নৰ মণিৰূপে প্ৰতিষ্ঠিত হ'ল, কি কাৰকে সেইটো সম্ভৱ কৰিলে তাকে জানিব বিচাৰিছোঁ। ধন্যবাদ। চাকৰিটো কৰি থকা হ'লে মই কি হ'লোহেঁতেন। মোৰ সমসাময়িক বা মোতকৈ 6-7 বছৰ পিছত কাম কৰা মানুহ খুব বেছি এজন ডেপুটি কমিশ্যনাৰ হৈ ৰিটায়াৰ হ'লহেঁতেন, বা যিবোৰ তাতকৈ অলপ ভাল সেইবোৰে ছেক্ৰেটেৰী বা সচিব হিচাপে অৱসৰ ল'লেহেঁতেন। মই ভাবোঁ যে মই যিটো পৰীক্ষা দি চাকৰি পালোঁ, সেই পৰীক্ষাত মই অসমত 2য় স্থান অধিকাৰ কৰিছিলোঁ। গতিকে মই হয়তো ডেপুটি কমিশ্যনাৰতকৈ অলপ ওপৰৰ কিবা এটা হৈ ৰিটায়াৰ কৰিলোঁহেঁতেন। তেতিয়া মোক এই মানুহবোৰে আজি যেনেকৈ মাতি আনিছে, অন্তৰংগ আলাপ কৰিবলৈ মাতি আনিছে, ইমানখিনি মানুহ গোট খাই মোৰ মুখলৈ চাই আছে, চাইনো কি কয় শুনো বুলি। মই যদি ৰিটায়াৰ্ড ডেপুটি কমিশ্যনাৰ হ'লোহেঁতেন, সেইখিনি তুমিয়ে বাৰু থিয় হৈ এটা প্ৰশ্ন কৰিলেহেঁতেন নেকি, বা এজন ৰিটায়াৰ্ড ডেপুটি কমিশ্যনাৰক ইয়ালৈ মাতি আনিলেহেঁতেন নেকি? এই শেষৰ অৱস্থা, গ্ৰন্থমেলা চলি আছে, খুব সুন্দৰভাৱে চলি আছে, আৰু খুব ষ্টুডেণ্টে সৰহকৈ আহিছে ইয়াত। এয়া দেখিছে আপোনালোকে, ভাল লাগিছে, সকলোবোৰ ষ্টুডেণ্টে ইয়াত বেছি আহি আছে। এতিয়া এয়া আপোনালোকক দেখাইছোঁ মই, এয়া দেখিছে বুক ফেয়াৰত আমাৰ লগৰখিনি গোটেইখিনি লগ পাইছোঁ। মোৰ কেমেৰা বেক চাইডত দেখিছে সকলোকে। কেনেকুৱা লাগিছে বুক ফেয়াৰত, লাগিছে কেনেকুৱা? খুব ভাল লাগিছে। দেবাক আহি প্ৰথমেই লগ পালোঁ, সেইটো বেছি ভাল লগা কথা। তাৰপিছত আমাৰ লগত পল্লৱীক লগ পালোঁ, এই বি এড কৰি আছে আমাৰ লগতে। তাৰপিছত তাই অলপ বস্তু ল'লে কিবা কিবি। বুক ফেয়াৰ জিন্দাবাদ। বুক ফেয়াৰত আহি আচাৰ লগতে কিতাপো আছে বাৰু, কিতাপ নথকা নহয়, কিন্তু আচাৰো জিন্দাবাদ। মানে কি ঢকুৱাখানাৰ বুক ফেয়াৰ জিন্দাবাদ, লগতে আচাৰ জিন্দাবাদ হৈ গৈছে। আৰু এইফালে কি নাম তোমাৰ? প্ৰিয়ৱত গগৈ। মোৰ ভিডিঅ' চাই বোলে মোৰ ছাবস্ক্ৰাইবাৰ হয়, খুব ভাল লাগিছে ইয়াত লগ পাই। কেনেকুৱা লাগিছে কেনেকুৱা ইয়াত? খুব সুন্দৰ পৰিৱেশ, খুব ভাল লাগিছে। গোটেই স্কুলীয়া ছাত্ৰ ছাত্ৰীকে আদি কৰি গোটেই ভৰ্তি হৈ গৈছে আজি। বিশেষকৈ ভাল লাগিছে আজি ঢকুৱাখানাখন মানুহে ভৰি পৰিছে। আজি বেছি মানুহ মানে প্ৰায় ষ্টুডেণ্ট, 90% ষ্টুডেণ্টে ভৰি পৰিছে ইয়াত, সেইটো চবতছে ভাল লাগিছে। বুক ফেয়াৰ মানে কি ছাকচেছ, আৰু আহল বহল ফিল্ডে বহুত ভাল লাগিছে। ফিল্ডটো ইয়াত দেখাইছোঁ, কেমেৰা বেক চাইডত আপোনালোকে দেখিছে গোটেইখিনিয়ে। বুক ফেয়াৰ বুলি ক'লে ইমান ডাঙৰ ফিল্ডত নহয়, হয়তো ইমান ডাঙৰ জেগাত নহয়। গুৱাহাটীত হ'লে মানে কি পুৰা হয়, সেইটো হয়।
আহল বহল লাগিছে এইটো ভাল লাগিলে বুক ফেয়াৰখন কৈছে চবে কৈছে মই কোৱা কথা নহয় সকলোৱে কৈছে যে ভাল লাগিছে আৰু ইয়াতে ভাল ভাল সাহিত্যিকো আছে আমাৰ চন্দ্ৰধৰ চমুৱা নিচিনা ডক্টৰ চন্দ্ৰধৰ চমুৱা নিচিনা কিমান ভাল ডাঙৰ সাহিত্যিক আছে বুক ফেয়াৰটো আমাৰ ইয়াত বহুত আগৰ পৰা হ'ব লাগিছিলে এতিয়াতো বহুত বেছি দিন হোৱা নাই চাগে মই প্ৰথম হৈছে এবাৰ প্ৰথম হৈছে এইবাৰ ঢকুৱাখানা কিন্তু প্ৰথমবাৰতে বহুত ছাকচেছ বুলি ক'ব লাগিব এইটো এটা গ্ৰেণ্ড ছাকচেছ বুক ফেয়াৰো বহুত ধুনীয়া হৈছে আপোনালোকক পৰিৱেশটো মই দেখাই আছোঁ এয়া চাওঁ এটা ডাঙৰ পৰিৱেশ বহুত ডাঙৰ এটা কেম্পাছ আছে ইয়াত এই ডাঙৰ কেম্পাছটোৰ ভিতৰতে বুক ফেয়াৰ পাতিছে চব ছাইডত দোকান আছে ষ্টেজ আছে ষ্টেজত এতিয়া অন্তৰংগ আলাপ হৈ গ'ল অলপ আগতে হোমেন বুঢ়াগোহাঁই ছাৰৰ সৈতে আপোনালোকে দেখি আহিছে মোৰ ভিডিঅ'ৰ আগত প্ৰতি বছৰে যাতে এনেকৈ বুক ফেয়াৰ হয় এনেকৈ আমি আলোচনা বা বিভিন্ন কিতাপৰ আমোদ যাতে আমি পাব পাৰোঁ ঢকুৱাখানা নিচিনা জেগাত কাৰণ ইমান ভাল এটা জেগাত প্ৰতি বছৰে হ'ব লাগিছে মানে সেইটো হয় প্ৰতি বছৰে হ'বতো লাগে এয়া আৰম্ভ হৈছে আৰু এয়া আৰম্ভ যি হৈ গ'ল চলি যাব বুলি আমি আশা কৰিছোঁ প্ৰত্যেক বছৰতে এনেধৰণে বুক ফেয়াৰ হৈ থাকিব আমি লগ পাই থাকিম সকলোকে খুব বেছি বেছি কিতাপ দেখি থাকিম এনেকুৱা এটা পৰিৱেশ হ'ব বুলি আশা কৰিছোঁ নহয় জানো নিশ্চয় নিশ্চয় এয়া আপোনালোকে দেখিলে ঢকুৱাখানা বুক ফেয়াৰৰ দৃশ্য ইয়াত সকলো ষ্টুডেণ্টে সৰহকৈ আহিছে আৰু খুব সুন্দৰ এটা পৰিৱেশ হৈছে ইয়াত আপোনালোকক দেখাইছে আজি ইয়ালৈ আহি খুবেই ভাল লাগিলে আপোনালোকক দেখাইছোঁ মই যিখিনি ইয়াত গ্ৰন্থপ্ৰেমী ৰাইজ আৰু সৰু কণ কণ ভাইটি ভণ্টি সকলোবোৰ আহিছে খুব ভাল লাগিছে ইয়ালৈ আচলতে গ্ৰন্থ যিখন আজি গ্ৰন্থমেলা হৈছে ঢকুৱাখানাত এইখন সফল হৈছে বুলি আমাৰ আশা ৰাখিছোঁ খুব ভাল লাগিছে ইয়ালৈ আহি এয়া দেখিছে আপোনালোকে এই ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত আপোনালোকে জনাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো ধন্যবাদ